নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে মাত্ৰ 30টা লোকেল কুকুৰা পালন কৰি আপোনালোকে প্ৰতি মাহে কেনেকৈ 22000 টকা উপাৰ্জন কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব যদি আপোনালোকে 30টা লোকেল কুকুৰা পালন কৰি প্ৰতি মাহে 22000 টকা উপাৰ্জন কৰিব বিচাৰিছে তেনেহলে তাৰ বাবে আপোনালোকে প্ৰথমতে 25 জনী মাইকী কুকুৰা আৰু 5টা মতা কুকুৰা ক্ৰয় কৰিব লাগিব আৰু 25 জনী মাইকী কুকুৰাক আপোনালোকে কণী পাৰিবলৈ দিব লাগিব আৰু 25 জনী কুকুৰাই যেতিয়া কণী পাৰিব সেই কণী কেইটা আপোনালোকে বিক্ৰী নকৰিব সেই কণী কেইটাৰ পৰা পোৱালি ওলাব লাগিব চাওক 25 জনী কুকুৰাই যে একে সময়তে কণী পাৰিব বা 25 জনী কুকুৰাই যে প্ৰত্যেক দিনাই 25টাকৈ কণী পাৰিব তেনেকুৱা ধৰণৰ কথা নহয় 25 জনী কুকুৰাৰ পৰা আপোনালোকে এদিনত প্ৰায় 10ৰ পৰা 12টা কণী লাভ কৰিব আৰু প্ৰত্যেক দিনাই যদি আপোনালোকে 10টা কণী লাভ কৰে তেনেহলে 10 দিনত আপোনালোকে কেইটা কণী লাভ কৰিব 100টা কণী 10 দিনলৈকে আপোনালোকে কণীবোৰ গুটাই ৰাখিব আৰু 10 দিনৰ যেটা কণী গুট খাই সেই কণী কেইটা আপোনালোকে ইনকুবেটৰ মেচিনত দিব লাগিব চাওক বন্ধু বান্ধৱীসকল আপোনালোকে ইনকুবেটৰ মেচিন আজিকালি ঘৰতে নিজেও বনাব পাৰে আৰু ইউটিউবত আপোনালোকে এনেকুৱা ভিডিঅ' বহুত পাব য'ত আপোনালোকক দেখুৱাই দিয়া হ'ব যে এটা মাছৰ কাৰ্টুনৰ জৰিয়তে 100ৰ পৰা 200টা কণী ধৰা ইনকুবেটৰ মেচিন ঘৰতে কেনেকৈ বনাব পাৰি আপোনালোকে এনেকুৱা এটা ইনকুবেটৰ মেচিন ঘৰতে বনাই ল'ব নাইবা আপোনালোকে যদি বনাব নাজানে তেনেহলে বেলেগৰ পৰাও ক্ৰয় কৰি আনিব পাৰে বৰ বেছি দাম আপোনালোকে ভৰিব নালাগে আপোনালোকে যেতিয়া ইনকুবেটৰ মেচিনটো কিনিব বা যেতিয়া নিজে বনাব তেতিয়া সেই ইনকুবেটৰ মেচিনটোত আপোনালোকে এই কণী কেইটা ভৰাব আৰু প্ৰায় 20ৰ পৰা 21 দিনৰ ভিতৰত তাৰ পৰা পোৱালি ওলাবলৈ আৰম্ভ হৈ যায় আৰু যদি ইনকুবেটৰ মেচিনটো ভাল হয় তেনেহলে এটা ইনকুবেটৰ মেচিনত প্ৰায় 85% ৰিজাল্ট অহা দেখিবলৈ পোৱা যায় আৰু এই ৰিজাল্টটো বেয়া নহয় এই ৰিজাল্টটো ভাল হয় যেতিয়া আপোনালোকে 100টা কণী ইনকুবেটৰ মেচিনত ভৰাব আৰু তাৰ পৰা যদি 85% ৰিজাল্ট আহে তেনেহলে 100টা কণীৰ ভিতৰত আপোনালোকে কেইটা পোৱালি ওলাবলৈ সক্ষম হ'ব 85টা পোৱালি আপোনালোকে ওলাব পাৰিব আৰু 15টা কণীহে বেয়া হ'ব এই 85টা পোৱালি যেতিয়া ইনকুবেটৰ মেচিনৰ পৰা ওলাব তেতিয়া ওলোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব জানেনে আপোনালোকে সিহঁতক ব্ৰুডিং কৰিব লাগিব আৰু ব্ৰুডিং ঘৰটোত আপোনালোকে মজিয়াত অলপ ডাঠকৈ ধানৰ ভুচি পাৰি দিব লাগিব আৰু দুটা তৰপত বাতৰি কাকত পাৰি দিব লাগিব আৰু তাৰ ওপৰত এই পোৱালি কেইটা ৰাখিব লাগিব আৰু প্ৰথম 1 ঘণ্টালৈকে এই পোৱালিবোৰক আপোনালোকে একো দানা খাবলৈ দিব নালাগিব সিহঁতক আপোনালোকে গুৰৰ পানী বা ইলেক্ট্ৰোলাইট পানী খাবলৈ দিব লাগিব আমি সাধাৰণতে আমাৰ লোকেল বা সোণালী কুকুৰাৰ পোৱালিবোৰক প্ৰথম 1 ঘণ্টালৈকে গুৰৰ পানীহে খাবলৈ দিওঁ যদি আপোনালোকে ঠাণ্ডা দিনত লোকেল বা সোণালী কুকুৰাৰ পোৱালি উলিয়াই তেনেহলে আপোনালোকে ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত কুহুমীয়া গৰম পানী খাবলৈ দিব আৰু গৰমৰ দিনত আপোনালোকে ঠাণ্ডা পানী খাবলৈ দিব পাৰে তাত কোনো একো অসুবিধা নাই আৰু ইনকুবেটৰ মেচিনত পোৱালি উলিয়ালে আপোনালোকে আৰু এটা কথা মনত ৰাখিব গৰমৰ দিনত আপোনালোকে বেছি দিনৰ কণী ইনকুবেটৰ মেচিনত নভৰাব 5ৰ পৰা 10 দিনৰ ভিতৰৰ কণী ইনকুবেটৰ মেচিনত ভৰাব আৰু ঠাণ্ডা দিনত আপোনালোকে প্ৰায় 15 দিনৰ ভিতৰৰ কণী যদি ইনকুবেটৰ মেচিনত ভৰাই তেতিয়া আপোনালোকে এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব আৰু এই 85টা পোৱালিক আপোনালোকে প্ৰথম দিনাখন প্ৰি ষ্টাৰ্টাৰ দানাও খাবলৈ দিব পাৰে নাইবা ষ্টাৰ্টাৰ দানাও খাবলৈ দিব পাৰে যদি ষ্টাৰ্টাৰ দানাটো মিহি হয় তেনেহলে প্ৰথম দিনাখনৰ পৰাই সিহঁতক আপোনালোকে ষ্টাৰ্টাৰ দানা খাবলৈ দিব পাৰে আৰু 85টা পোৱালিৰ কাৰণে আপোনালোকে 50 কেজি ওজনৰ 3 বস্তা ষ্টাৰ্টাৰ দানা ক্ৰয় কৰিব আৰু প্ৰতি বস্তা দানাৰ দাম প্ৰায় 1850 টকাৰ পৰা আৰম্ভ কৰি 2000 টকা পৰ্যন্ত হয় আৰু যদি আমি 50 কেজি ওজনৰ এবস্তা দানাৰ দাম 2000 টকাকৈও হিচাপ কৰো তেনেহলে সেই হিচাপে 3 বস্তা দানাৰ দাম কিমান হ'ব 6000 টকা এই 85টা পোৱালিৰ বাবে আপোনালোকে ভ্যাকচিনো ক্ৰয় কৰিব লাগিব ভিটামিনো ক্ৰয় কৰিব লাগিব কেলছিয়ামো ক্ৰয় কৰিব লাগিব আৰু এন্টিবায়োটিকো ক্ৰয় কৰিব লাগিব আৰু এই দৰৱখিনি ক্ৰয় কৰোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 500 টকা লগতে ধানৰ ভুচি ক্ৰয় কৰোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 200 টকা বাতৰি কাকত ক্ৰয় কৰোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 100 টকা আপোনালোকে প্ৰায় 5ৰ পৰা 6 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিবোৰক বাতৰি কাকতৰ ওপৰত ৰাখিব লাগিব আৰু তেতিয়ালৈকে প্ৰায় আপোনালোকে 100 মান টকাৰ বাতৰি কাকত ক্ৰয় কৰিব লাগিব আৰু যাতায়াতৰ খৰচ হ'ব প্ৰায় 500 টকা আৰু কাৰেণ্টৰ খৰচ হ'ব প্ৰায় 200 টকা এতিয়া সৰ্বমুঠ কৰো কিমান হয় আপোনালোকে 3 বস্তা দানা ক্ৰয় কৰিলে খৰচ হ'ব প্ৰায় 6000 টকা দৰৱ ক্ৰয় কৰোতে খৰচ হ'ব প্ৰায় 500 টকা ধানৰ ভুচি ক্ৰয় কৰোতে খৰচ হ'ব প্ৰায় 200 টকা বাতৰি কাকত ক্ৰয় কৰোতে খৰচ হ'ব প্ৰায় 100 টকা
যাতায়াতৰ খৰচ হ'ব 500 টকা আৰু কাৰেণ্টৰ খৰচ হ'ব প্ৰায় 200 টকা সৰ্বমুঠ কিমান হয় 7500 টকা এইখিনিতে মই আপোনালোকক এটা কথা জনাই দিব বিচাৰিছো কুকুৰাবোৰৰ ওজন যেতিয়া প্ৰায় আধা কেজি হ'ব তেতিয়া কুকুৰাবোৰক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিব তেতিয়া সিহঁতে বাহিৰত নিজৰ খাদ্য নিজে বিচাৰি খাব বাহিৰত বিভিন্ন ধৰণৰ কীট পতংগ খাব ঘাঁহ বন খাব কলপাত খাব লগতে বাহিৰত যিবোৰ পেলনীয়া খাদ্য থাকে সেইবোৰো খাব আৰু ইয়াৰ উপৰিও আপোনালোকে কুকুৰাবোৰক ধান চাউল মাজে মাজে খাবলৈ দিব লগতে কুকুৰাৰ বাবে আপোনালোকে ঘৰতে দানাও প্ৰস্তুত কৰিব পাৰে আৰু কুকুৰাৰ বাবে কেনেকৈ ঘৰতে দানা প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে মই বহুকেইটা ভিডিও আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিও চাব পাৰে বন্ধু বান্ধৱীসকল এই 3 বস্তা দানাতে যে আপোনালোকে কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰিব পাৰিব তেনেকুৱা ধৰণৰ কথা নহয় ইয়াত মই আপোনালোকক এইটোৱে ক'বলৈ বিচাৰিছো কুকুৰাবোৰক আপোনালোকে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে ঘৰুৱা খাদ্যও খাবলৈ দিব যেতিয়া সিহঁতৰ বয়স 45 দিন হ'ব তেতিয়াৰ পৰা সিহঁতক আপোনালোকে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে ঘৰুৱা খাদ্যও খাবলৈ দিব আৰু যেহেতু আপোনালোকে কমকৈ কুকুৰা পালন কৰিব আপোনালোকে যেহেতু 85টা কুকুৰাহে পালন কৰিব এই কুকুৰাবোৰক আপোনালোকে যদি কেৱল কমাৰ্চিয়েল দানা খাবলৈ দিয়ে তেনেহলে আপোনালোকৰ বেছিকৈ লাভ নহব সেই কাৰণে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে আপোনালোকে সিহঁতক ঘৰুৱা খাদ্যও খাবলৈ দিব আৰু 85টা কুকুৰাক আপোনালোকে প্ৰায় 2 পৰা 3 বস্তা দানাহে খাবলৈ দিব তাতকৈ বেছি দানা খাবলৈ নিদিব যদি আপোনালোকে খাবলৈ দিব বিচাৰে তেনেহলে আপোনালোকৰ লাভৰ অংশ কমি যাব চাওক এই 85টা কুকুৰাক যদি আপোনালোকে এনেকৈ পোহপাল দিয়ে আপোনালোকে 3 বস্তা কমাৰ্চিয়েল দানা খাবলৈ দিয়ে লগতে ঘৰুৱা খাদ্য খাবলৈ দিয়ে বাহিৰত সিহঁতক মুকলি ঠাইত এৰি দিয়ে তেতিয়া প্ৰায় 4 পৰা 4.5 মাহৰ ভিতৰত সিহঁতৰ ওজন 1 কেজি হৈ যাব আৰু এই 85টা কুকুৰাৰ ভিতৰত বিক্ৰীৰ উপযুক্ত হোৱালৈ ধৰি লৈছো 5টা কুকুৰাৰ মৃত্যু হ'ল আৰু 80টা কুকুৰা থাকিল আৰু প্ৰতিটো লোকেল কুকুৰাৰ ওজন যদি 1 কেজি হয় তেনেহলে সেই হিচাপে 80টা লোকেল কুকুৰাৰ ওজন কিমান হ'ব 80 কেজি আৰু লোকেল কুকুৰাৰ দাম সাধাৰণতে 350 টকা প্ৰতি কেজিৰ পৰা আৰম্ভ কৰি 380 টকা 400 টকা 450 টকা বা 500 টকা পৰ্যন্ত হয় আৰু কিছুমান ঠাইত ইয়াতকৈ বেছিও হয় আৰু যদি প্ৰতি কেজি লোকেল কুকুৰাৰ দাম আমি 370 টকাকৈ হিচাপ কৰো তেনেহলে সেই হিচাপে 80 কেজি লোকেল কুকুৰা বিক্ৰী কৰি আপোনালোকে কিমান টকা পাবলৈ সক্ষম হ'ব 29600 টকা আৰু খৰচ কিমান হ'ব প্ৰায় 7500 টকা আৰু 29600 টকাৰ পৰা যদি 7500 টকা বিয়োগ কৰি দিয়া হয় তেতিয়া কিমান থাকিব 22100 টকা এইখিনি আপোনালোকৰ লাভ হ'ব এতিয়া হয়তো বহুতে এটা প্ৰশ্ন কৰিব যে প্ৰতি মাহে আমি 22000 টকা কেনেকৈ উপাৰ্জন কৰিম চাওক যদি আপোনালোকে প্ৰতি মাহে লোকেল কুকুৰা বিক্ৰী কৰি 22000 টকা উপাৰ্জন কৰিব বিচাৰে তেনেহলে তাৰ বাবে আপোনালোকে প্ৰতি মাহে 100টা লোকেল কুকুৰাৰ কণী ইনকুবেটৰ মেচিনত ভৰাব লাগিব আৰু তাৰ পৰা পোৱালি উলাব লাগিব যদি আপোনালোকে প্ৰতি মাহে লোকেল কুকুৰাৰ কণীৰ পৰা পোৱালি উলিয়াই থাকে তেতিয়া আপোনালোকে প্ৰতি মাহে লোকেল কুকুৰাবোৰ বিক্ৰী কৰিবলৈ সক্ষম হ'ব আৰু প্ৰতি মাহে লোকেল কুকুৰা বিক্ৰী কৰি আপোনালোকে প্ৰায় 20ৰ পৰা 22000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব এতিয়া হয়তো আৰু এটা কথা কিছুমানে ক'ব পাৰে যে লোকেল কুকুৰা পালন কৰিলে সাধাৰণতে ইমানখিনি লাভ নহয় সব বন্ধু বান্ধৱীসকল ইয়াতে যিখিনি তথ্য দিয়া হৈছে এয়া সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত দিয়া হৈছে আমাৰ কুকুৰা পালন কৰা প্ৰায় 4 বছৰ সম্পূৰ্ণ হ'ল আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিতে আপোনালোকক এয়া তথ্য দি আছো বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ